নমস্কাৰ। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালী। অনুশীলনী 1.1 প্ৰথম প্ৰশ্নটো হৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব লাগে। এই প্ৰশ্নটো কৰাৰ আগতে আমি পৰিমেয় সংখ্যানো কি সেই বিষয়ে শিকি ল'ব লাগিব। এতিয়া শূন্যটো পৰিমেয় সংখ্যা হয় কিয়নো আমি শূন্যটো এই এনেকুৱা ধৰণেও লিখিব পাৰোঁ, সেইবাবে শূন্যটো পৰিমেয় সংখ্যা হ'ব। এতিয়া আহোঁ দ্বিতীয় প্ৰশ্ন। ইয়াত দিয়া আছে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা লিখিব লাগে। এতিয়া আমি 3 আৰু 4 মাজত থকা 6টা সংখ্যা লিখিব লাগে। আমি 3টো এইদৰেও লিখিব পাৰোঁ আৰু 4 এতিয়া এইটো হৈ যাব 30/10 আৰু এইটো হৈ যাব 40/10। এতিয়া এই দুটা সংখ্যাৰ মাজত থকা যিকোনো 6টা সংখ্যা লিখি দিলে হৈ যাব। এতিয়া 3 আৰু 4 মাজত থকা যিকোনো 6টা সংখ্যা হ'ব 31/10, 32/10, 33/10, 35/10, 38/10 আৰু 39/10। এইটো যিকোনো 6টা কৈছে, সেইটো কাৰণে যিকোনো 6টা লিখিলে হৈ যাব। এতিয়া আহোঁ তৃতীয়। সেইটো সেই ছেকেণ্ড নম্বৰটোৰ দৰেই আমি লিখি ল'ব লাগিব 3/5 আৰু 4/5। এতিয়া এই দুয়োটাকে 10ৰে পূৰণ কৰি দিম। পূৰণ এইটো হৈ যাব 30/50 আৰু এইটো হৈ যাব 40/50। এতিয়া আমি এই দুটাৰ মাজত থকা যিকোনো 5টা সংখ্যা লিখি দিলে হৈ যাব, যিটো হ'ব 31/50, 32/50, 33/50, 35/50 আৰু 38/50। এতিয়া যিকোনো 5টা লিখিলে হ'ব। এতিয়া আহোঁ তৃতীয়। তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনৰ যুক্তি উল্লেখ কৰিবা। এইটো সত্য নে অসত্য এইটো লিখিব কৈছে। 1 নম্বৰটো দিয়া আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। এইটো সত্য নে অসত্য চাওঁচোন। প্ৰতিটো স্বাভাৱিক সংখ্যা হ'ল 1ৰ পৰা আৰম্ভ হোৱা যিকোনো আৰু অসীমলৈ যোৱা যিকোনো সংখ্যা হ'ব পাৰে। উদাহৰণস্বৰূপে 1, 2, 199। এতিয়া এইবোৰ পৰিমেয় সংখ্যা হয়নে? পৰিমেয় নহয়, পূৰ্ণ সংখ্যা হয়নে? পূৰ্ণ সংখ্যা হৈছে 0ৰ পৰা আৰম্ভ হোৱা যিকোনো সংখ্যা, আৰু 0ৰ পৰা আৰম্ভ হোৱা হ'লে 0ৰ পৰা 1, 2, 3 এইদৰে গৈ থাকিব। কিন্তু স্বাভাৱিক সংখ্যাটো 0ৰ বাহিৰে আটাইবোৰ সংখ্যাই থাকে, সেইটো কাৰণে এইটো সত্য হ'ব। প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, এইটো সত্য। প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হয়নে? এইটো অসত্য, কাৰণ অখণ্ড সংখ্যা হ'ল ধনাত্মক আৰু ঋণাত্মক দুয়োটা সংখ্যাৰ সমষ্টি। কিন্তু ইয়াত কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। প্ৰতিটো অখণ্ড সংখ্যা হ'বলৈ হ'লে -2, -4 আদি ঋণাত্মক সংখ্যাবোৰো হ'ব লাগিছিলে, কিন্তু ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয়, সেইটো কাৰণে এইটো অসত্য। ইয়াৰ পিছতে দিয়া হৈছে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয়, এইটো একেই, সেইটোৰ দৰে হ'ব। ঋণাত্মকবোৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। এতিয়া আহোঁ অপৰিমেয় সংখ্যালৈ। অপৰিমেয় সংখ্যা হ'ল যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ≠ 0, সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে। উদাহৰণস্বৰূপে √2, √3, পাই আদি। অনুশীলনী 1.2ত কৈছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। 1 নম্বৰ দিছে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা।
এইটো সত্য নে অসত্য ক'ব লাগে আৰু লগতে যুক্তি দিব লাগে। এতিয়া এইটো সত্য, কাৰণ বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় দুয়োটা সংখ্যাৰে সমষ্টি। ইয়াত কৈছে অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হ'ব, কাৰণ বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় দুয়োটাৰে সমষ্টি, গতিকে এইটো সত্য হ'ব। তাৰপিছত কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হি, য'ত m এটা স্বাভাৱিক সংখ্যা। এইটো অসত্য, কাৰণ কোনো ঋণাত্মক সংখ্যাৰ এটা স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হিচাপে প্ৰকাশ কৰিব নোৱাৰি। তাৰপিছতো হৈছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এইটো অসত্য, কাৰণ বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় দুয়োটাৰে সমষ্টি, কিন্তু ইয়াত অকল অপৰিমেয় সংখ্যা বুলিহে কৈছে, গতিকে এইটো অসত্য। এতিয়া 2 নম্বৰটো কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। ইয়াত উদাহৰণ হৈছে √4ৰ বৰ্গমূল 2, √9 তাৰ বৰ্গমূল 3, এইদৰে। তো 3 নম্বৰটো কৈছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিবা? এই √5, √2 আৰু √3 অংকনৰ কাৰণে মই বেলেগ এটা ভিডিঅ'ত ভালদৰে বুজাই দিম। এতিয়া আহোঁ 1.3। 1.3 কৰাৰ আগতে আমি কিছুমান কথা মনত থ'ব লাগিব। যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নতুবা অবিৰত পুনৰাৱৰ্তিত হয়, তেতিয়া সেই সংখ্যাটো পৰিমেয় হ'ব, আৰু যদি এটা সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাৱৰ্তিত হয়, তেনেহ'লে সেই সংখ্যাটো অপৰিমেয় হ'ব। এতিয়া এই দুটা কথা আমি মনত থ'ব লাগিব। এতিয়া আহোঁ 1.3 লৈ। 1.3 প্ৰথম প্ৰশ্নটো কৈছে তলত দিয়া সংখ্যাবিলাকৰ দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। এতিয়া আমি এইটো হৰণ কৰিব লাগিব। প্ৰথমটো আছে 36/100। লিখোঁ 36/100। এতিয়া এই হৰণটো কৰিবলৈ হ'লে আমি 36ৰ আগত এটা দশমিক দি দিলে হ'ব, কাৰণ 100ৰে হৰণ কৰা হৈছে। 0.36। এতিয়া সুধিছে দশমিক বিস্তৃতি প্ৰকাশ কৰা। ইয়াৰ দশমিক বিস্তৃতি অপুনৰাৱৰ্তিত। এতেকে আমি লিখিব লাগিব অপুনৰাৱৰ্তিত বা সীমিত। এতেকে ইয়াৰ দশমিক বিস্তৃতি সীমিত। আখৰ অলপ বেয়া হৈছে দেই, সীমিত। ইয়াৰ পিছত দ্বিতীয়টো আহোঁ 1/11। এইটো আমি একেধৰণে কৰিব লাগিব, এইটো অলপ দীঘলীয়া হৰণ হ'ব, ঠিক আছে। এইটো এইদৰে গৈ থাকিব। এতেকে ইয়াৰ দশমিক বিস্তৃতি হ'ব অসীমিত পুনৰাবৃত্ত, কিয়নো ইয়াত 1টো বাৰে বাৰে আহি আছে আৰু এইটো অসীমিত। এতেকে আমি এইটো লিখিব পাৰোঁ যে 1/11 = 0.09 বাৰ। এই বাৰ মানে অপুনৰাৱৰ্তিত বাৰে বাৰে হৈ থাকিব। এতেকে ইয়াতো আমি এইদৰে লিখিব লাগিব ইয়াৰ দশমিক বিস্তৃতি অসীমিত পুনৰাবৃত্ত। তাৰপিছতো হৈছে এইটো দি আছে মিশ্ৰ ভগ্নাংশত, ইয়াক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব। এতিয়া ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ নিবলৈ হ'লে এই দুটা পূৰণ কৰি এইটো যোগ কৰিব লাগিব। গতিকে 4 × 8 = 32, 32 × 33। এতিয়া এইটো হৈ যাব 33/8। এতিয়া আমি এইটো কৰিব লাগিব। 8ৰে 33ক হৰণ কৰি দিলে ওলাই যাব। তো 8 × 4 = 32, দশমিক আহিলে 8 1 8 2 বাকী থাকিলে আকৌ এটা শূন্য দিলোঁ, 16 গ'ল। তো 4
শূন্য আহিব 8 5 গুণ 40 এতেকে ইয়াৰ উত্তৰ কিমান ওলালে 33/8 = 4.125 এতেকে ইয়াৰ দশমিক বিস্তৃতি সীমিত এতেকে এই সাইডতে লিখি দিছো দশমিক বিস্তৃতি সীমিত ঠিক আছে এতিয়া বাকি কেইটা মই কৰি লওঁ তাৰপিছত ফটো দি দিওঁ ইয়াৰ পাছতো আছে 3/13 তাৰপিছতো আছে 2/11 তাৰপিছতো আছে 329/400 এতিয়া এইটো মই আগতে কৰি লৈছোঁ নহ'লে সময় বহুত গুচি যায় এইটোৱে হৰণ কৰি থাকিলে ওলাব 3/13 দশমিক বিস্তৃতি অসীমিত পুনৰাবৃত্ত তাৰপিছত 2/11 দশমিক বিস্তৃতি সীমিত পুনৰাবৃত্ত আৰু এইটো 239/400 দশমিক বিস্তৃতি সীমিত ঠিক আছে এতিয়া আহোঁ 2 নম্বৰ প্ৰশ্নলৈ কৈছে তোমালোকে জানা যে 1/7 = 0.142857 বাৰ দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 আৰু 6/7 দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে এইটো পাৰিব কাৰণ দিয়া আছে কৈছোঁ সমাধান দিয়া আছে 1/7 = লিখি লওঁ আছে 1/7 = কিমান দি আছে 0.142857 বাৰ এতিয়া আমাক ওলাব লাগে 2/7 3/7 4/7 5/7 আৰু 6/7 এতিয়া আমি এটা বুদ্ধি খটাব লাগিব আমি জানো 2/7 ইনটু দি পাইছে 2 × 1/7 হ'বনে হ'ব কাৰণ 2 × 2 আৰু এইটো 2/7 এতিয়া আমি এই পদ্ধতিৰে কৰিব লাগিব এই যেটো যে দিয়া আছিলে 1/7 = 0.142857 এইটো 2 পূৰণ কৰি দিলে ওলাই যাব লিখি দিম ইয়াত 142,857 এইটো পইণ্ট দিব লাগে এইটো পূৰণ কৰিলে কিমান হ'ব 0.285714 বাৰ ঠিক সেইদৰে 3/7 ক্ষেত্ৰত এইটো 3 পূৰণ কৰিব লাগিব 4/7 ক্ষেত্ৰত 4 5/7 ক্ষেত্ৰত 5 আৰু 6/7 ক্ষেত্ৰত 6 এতিয়া আহোঁ 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্ন দিছে তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰিব লাগে য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ≠ 0 প্ৰথমত দিয়া আছে 0.6 বাৰ এতিয়া কৰিব লাগিব 0.6 বাৰ ধৰা হ'ল x = 0.6 বাৰ ঠিক আছে এতেকে x = কিমান হৈ যাব 0.6666666 অসীমলৈ গৈ থাকিব কাৰণ বাৰ দিয়া আছে এইটোক আমি নাম্বাৰ দিওঁ a কিবা 1a যিকোনো দিলে হৈছে এতিয়া x ৰ আমি দুইফালে 6 যোগ কৰোঁ কাৰণ ইয়াত 6 গৈ আছে যে সেইটো কাৰণে 6 পূৰণ কৰিব 6 যোগ কৰিব লাগিব x ৰ লগত 6 যোগ কৰিলে 6x পাম আৰু ইয়াৰ লগত আগফালে 6 আহি যাব 0.666 গৈ থাকিব এতিয়া আমি ইয়াত ব্ৰেকেটত দি ল'ব লাগিব দুইফালে 6 যোগ কৰি এইটো নাম্বাৰ দি দিওঁ এইটো b দি দিওঁ এইটো আমি এতিয়া অলপ সৰল কৰি লওঁ সৰল কৰিবলৈ কি দিন আছে
প্লাছ ঠিক আছে 6 6 6 আকৌ এতিয়া এ যে এইটো x ইকুৱেল টু 0.666 আছিলে তাক 6ৰে পূৰণ কৰোঁ সৰি 10ৰে পূৰণ কৰোঁ তেতিয়া এই 6টো আগবাঢ়ি আহিব ঠিক আছে এটা দশমিকৰ আগত আছে কাৰণে 10 পূৰণ কৰিম যদি ইয়াত 0 থাকিলেহেঁতেন 0606 থাকিলেহেঁতেন তেতিয়া 100ৰে যদি 006 থাকিলেহেঁতেন তেতিয়া 1000ৰে ঠিক আছে এতিয়া x পূৰণ কৰি 10ৰে এতিয়া এইফালে পূৰণ কৰিব লাগিব যিকোনো ক্ষেত্ৰত পূৰণ কৰিবলৈ হ'লে ব্ৰেকেটত লিখি দিওঁ 10ৰে পূৰণ কৰি 10ৰে পূৰণ কৰি এতিয়া আমি কি পাম 10x ইকুৱেল টু দশমিক আছিলে দিবলৈ পাহৰি গৈছিলোঁ 1 ঘাত আগবাঢ়ি আহিব ঠিক আছে এতিয়া এইটো চি দি দিওঁ এতিয়া চোৱা 10x ইকুৱেল টু 6.666 এইফালে x প্লাছ 6 ইকুৱেল টু 6.6666 এতিয়া এই দুটাৰ মাজত কিবা এটা কমন আছে এইটো দুটা সমানে পাইছোঁ এটাকে আমি লিখিব পাৰোঁ x প্লাছ 6 ইকুৱেল টু 10x লিখিব পাৰোঁ এই দুটা কমন আছে বা এতিয়া এইটো সৰল কৰিলে কিমান হ'ব এইটো 6 এইটো xটো ইফালে গ'লে বিয়োগ হ'ব 9x এটাকে x ইকুৱেল টু কিমান হ'ব বাৰু 6/9 এইটো সৰল কৰিলে কিমান পাম 2/3 এইটোৱে এনচাৰ এইদৰে কৰিব লাগিব আমি বাকীকেইটা কৰিবলৈ বহুত সময় যায় মই কৰি লওঁ তাৰপিছত বুজাই দিম ঠিক আছে 2 নম্বৰটো দিয়া আছে 0.47 এইটো প্ৰশ্নটো অলপ ভুল আছে সেইটো বাৰটো 7তে হ'ব দেই অকল 7ত এইটো খেলি মেলি হৈছিলে মোৰো এতিয়া ধৰা হ'ল এইদৰে লিখি ল'ব লাগিব এইটো বাৰটো অকল 7তে আছে দেই সেইটো মানে প্ৰিণ্টিং মিষ্টেক হৈ গ'ল সেইটো কৰিলে উত্তৰটো নোলায় মোৰো ভুল হৈছিলে সেইটো কাৰণে ইয়াত ঘঁহাবলগীয়া হৈছে এতিয়া x ইকুৱেল টু 0.47 বাৰ বা 47777 সেইটো কাৰণে এক দুইফালে 10ৰে পূৰণ কৰি দিলোঁ কাৰণ 10ৰে পূৰণ কৰি দিলে এই 4টো ওলাই যাব ঠিক আছে তাৰপিছত 4টো ওলাই গ'ল তাৰপিছত 1ৰে পূৰণ কৰি দিলোঁ 1ৰে পূৰণ কৰি দিলে দুটা ওলাই গ'ল 4 আৰু 7 ওলাই গ'ল থাকি গ'ল 777 এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰি দিলে আমি উত্তৰটো পাই যাম এয়া পালোঁ কিমান 43/90 এতিয়া 3 নম্বৰটো দিছে 0.001 ইয়াত তিনিটা আছে নহয় 1ৰে পূৰণ কৰিব লাগিব হ'ল x ইকুৱেল টু 0.001 বা 0.001 এ নাম পাই দিলোঁ সমীকৰণ এ দুইফালে 1 যোগ কৰিলে x প্লাছ 1 হ'ব এইফালে যোগ কৰিলে আৰু এইফালে যোগ কৰি দিলে 1.001 ঠিক আছে আকৌ মই কৈছিলোঁ 1000ৰে পূৰণ কৰিব লাগিব তিনিটা শুনা আছিলে এতিয়া 1000ৰে পূৰণ কৰি দিলেও একেই পালোঁ এতিয়া এইটো চোৱা এইটো 1.001 আৰু ইয়াতো 1.001 দুটা একে এতিয়া সেইটো কাৰণে এই দুটাৰ মাজত আমি তুলনা কৰিব লাগিব তুলনা কৰি পাওঁ x প্লাছ 1 ইকুৱেল টু 1000x বা 999x ইকুৱেল টু 1 গতিকে এয়া উত্তৰ ঠিক আছে ইয়াৰ পিছৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰ আমি ইয়াৰ নেক্সট ভিডিঅ'টোত সমাধান কৰিম যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ